নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুশ্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুৰণী 12.2 আজি 4 আৰু 5টো তোমালোকক দিবলৈ ওলাইছোঁ। তো ইয়াৰ আগতে মই 1-2 দিছিলোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে 1-2 চাব পাৰিবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 4 নম্বৰত আছে এটা ত্ৰিভুজ আৰু এটা সামন্তৰিকৰ ভূমি একে আৰু কালিও একে। যদি ত্ৰিভুজটোৰ বাহুকেইটা 26 সেণ্টিমিটাৰ, 28 সেণ্টিমিটাৰ আৰু 30 সেণ্টিমিটাৰ আৰু সামন্তৰিকটো 28 সেণ্টিমিটাৰ ভূমিৰ ওপৰত অৱস্থিত, তেন্তে সামন্তৰিকটোৰ উচ্চতা নিৰ্ণয় কৰি পৰিছে। প্ৰথম কথা, ত্ৰিভুজটোৰ আৰু সামন্তৰিকটোৰ ভূমি আমাৰ একে বুলি কৈছে, গতিকে একে ভূমিৰ ওপৰত আমি ত্ৰিভুজ এটা আৰু সামন্তৰিক এটা আঁকিব লাগিব। তাৰপিছত আমাৰ কি কৈছে, সামন্তৰিকটোৰ উচ্চতাটো নিৰ্ণয় কৰি পৰিছে। তো চিত্ৰটো আঁকি তোমালোকক ভালদৰে বুজাই দি আছোঁ। তো ইয়াত আমাক দিয়া আছে ত্ৰিভুজটোৰ বাহুকেইটা ক্ৰমে 26 সেণ্টিমিটাৰ, 28 সেণ্টিমিটাৰ আৰু 30 সেণ্টিমিটাৰ। কি কৈছে যে ত্ৰিভুজটো আৰু সামন্তৰিকটো মানে ভূমিটো একে আৰু ইয়াৰ কালিও একে বুলি কৈছে, আৰু সামন্তৰিকটো 28 সেণ্টিমিটাৰ ভূমিৰ ওপৰত অৱস্থিত বুলি কৈছে। তেতিয়াহ'লে আমাৰ এই বাহুটো ধৰা, BC বাহুটো আমাৰ 28 সেণ্টিমিটাৰ, তাৰপিছত AB বাহুটো আমাৰ ধৰা 26 সেণ্টিমিটাৰ আৰু AC বাহুটো 30 সেণ্টিমিটাৰ বুলি ধৰা। 28 সেণ্টিমিটাৰ এইটো হ'ল ভূমি। এতিয়া প্ৰথমতে আমি কি কৰিম, আমাক যিটো উচ্চতাটো দিব পাৰিছে, আমি কি কৰিম, ইয়াৰে কালি, ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰি ল'ম। আৰু ত্ৰিভুজটোৰ কালি আৰু সামন্তৰিকটোৰ কালি আমাৰ কি বুলি কৈছে, একে বুলি কৈছে। গতিকে ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰাৰ পিছত আমি সামন্তৰিকটোৰ কালিটো উলিয়াব পাৰিম। তো ইয়াত সামন্তৰিকৰ কালি উলিওৱাৰ কাৰণে আমি কি কৰিছোঁ, এডাল উচ্চতা লৈছোঁ। এডাল উচ্চতা, ই ধৰা H। এতিয়া চোৱা, ত্ৰিভুজৰ কালিটো আমি উলিয়াব লাগিলে কি হ'ব লাগিব, আমাৰ এই ত্ৰিভুজৰ অৰ্ধ পৰিসীমাটো লাগিব, অৰ্থাৎ S লাগিব। এতেকে ABC ত্ৰিভুজৰ অৰ্ধ পৰিসীমা আমাৰ কিমান হ'ব, S ইকুৱেল টু কি হ'ব, বাহুকেইটাৰ যোগফলক 2ৰে হৰণ, 26 যোগ 28 যোগ 30 ডিভাইডেড বাই 2 কি হ'ব, 28 14 4 হাতে গ'ল 1, 2 দি 4, 4 3 7, 7 1 8, 84। 2 দি হৰণ কৰিলে কি হ'ব, 2 দি 8ক 4 বাৰ, 4ক 2 বাৰ। আমি কিমান পালোঁ, অৰ্ধ পৰিসীমা 42 সেণ্টিমিটাৰ পালোঁ। এতিয়া অৰ্ধ পৰিসীমা যিটো আমি পালোঁ, ইয়াত হিৰণৰ সূত্ৰ এপ্লাই কৰি আমি কি কৰিব পাৰোঁ, এই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব পাৰোঁ। তাৰ আগতে আমি এটা কাম কৰি লওঁ, ইয়াৰ পৰা আমি S মাইনাছ A, S মাইনাছ B, S মাইনাছ C টো উলিয়াই ল'ম প্ৰথমতে। তো S মাইনাছ A মানে কি হ'ব, এতিয়া S মাইনাছ AB বুলি কোৱা, S মাইনাছ AB, তাৰপিছত S মাইনাছ BC, তাৰপিছত S মাইনাছ AC বা CA, AC বুলি দিয়া AC। S মানে আমাৰ কিমান পাইছিলোঁ, 42 মাইনাছ কি হ'ব, AB মানে আমাৰ আছিল 26, তাৰপিছত 42 মাইনাছ কি হ'ব, BC মানে আছিল 28, 42 মাইনাছ AC মানে আমাৰ কিমান আছে 30। এতিয়া বিয়োগ কৰি দিয়া, 12ৰ পৰা 6 গ'লে 6 থাকে আৰু 3ৰ পৰা 2 গ'লে 1 থাকে, এইটো 16 হ'ল। তাৰপিছত এইটো বিয়োগ কৰিলে আমি কিমান, 12ৰ পৰা 8 গ'লে 4, 3ৰ পৰা 2 গ'লে 1, 14, আৰু এইটো আমাৰ কি হ'ব 12। তো এইখিনি আমি মান পালোঁ। এতিয়া হিৰণৰ সূত্ৰটো এপ্লাই কৰি দিয়া, ইয়াত হিৰণৰ সূত্ৰটো এপ্লাই কৰাৰ আগতে আমি এটা কাম কৰিব পাৰোঁ, কাৰণ আমাক যিহেতু দিয়া আছে যে এই ত্ৰিভুজটোৰ কালি আৰু এই সামন্তৰিকটোৰ কালি একে, আমি এনেকৈ লিখিব পাৰোঁ, একৰ্ডিং টু কুৱেশ্যন ত্ৰিভুজ ABCৰ কালি সমান BCDE সামান্তৰিকৰ কালি। আমাক এইটো প্ৰশ্ন দিয়া আছে, হয়নে? গতিকে
ইয়াত হেৰণৰ সূত্ৰটো আমি প্ৰয়োগ কৰিলে কি হ'ব s minus ab s minus ab s minus bc s minus ac আৰু bc into কি হ'ব h উচ্চতা bc into h এটা মানবিলাক বহাই দিয়া ইয়াত s মানে আমাৰ কিমান আছিলে 42 into s minus ab মানে 16 পাইছো আমি s minus bc মানে 14 পাইছো আৰু s minus ca by ac মানে আমি পাইছো 12 তারপরে bc মানে আছে আমাৰ 28 into h তো এতিয়া আমি এটো 7 গুণ ধৰা 42 কৰিলো এনেকে into 16 টোক আমি 4 into 4 কৰিলো 14 টোক আমি 2 into 7 কৰিলো আৰু 12 টোক আমি 6 into 2 কৰিলো বাস 2 into 6 কৰিব পাৰো আৰু ইপিনে কি আছে 28 into h ইয়াৰ পৰা চোৱা 7 আমি ওলাই আনিব পাৰিম যেটো জৰা হৈ আছে 6 উলিয়াই আনিব পাৰিবা 4 উলিয়াই আনিব পাৰিবা তাৰমানে দুটাৰ পৰা এটা ওলাই আহিব বৰ্গ কৰিলে ইয়াৰ বৰ্গমূলটো হয়নে তাৰ পিছত আকৌ কি আছে 2 into 2 equal to 28 into h পূৰণ কৰা 7 গুণ 42 তাৰ পিছত 7 দুগুণ 8 42 আৰু 8 8 দুগুণ 16 হাতে গেল 1 8 4 গুণ 32 হাতত কি আছিল 133 মানে কি পালো আমি 336 equal to আমাৰ কিমান আছে 28 into h h to হবিনে ৰাখা এটো ইপিনে লৈ আহা কি হ'ব 336 by 28 ইপিনে পূৰণ হৈছিল ইপিনে আহিলে কি হ'ব আমাৰ হৰণ হ'ব আৰু ইপিনে আমাৰ কি থাকিলে h থাকিলে এটা কাটা কাটি মানে কৰা এইখিনি 7 ৰে 28 ক কেইবাৰ যাব 7 4 গুণ 28 আৰু 33 ক কেইবাৰ যাব আমাৰ 7 4 গুণ 28 28 হলে কি থাকিলে 2 আৰু 3 5 56 হল 7 8 গুণ 56 4 দি 1 কাটি দা 12 4 গুণ 48 তো আমাৰ কিমান হল h2 বাপিনে আনা h ইকুয়াল আমি কি পালো 12 আমি উচ্চতাটো কিমান পালো 12 সেন্টিমিটার তো এনেতে তোমালোকে নিৰ্ণয় কৰিব পাৰিবা 5 নম্বৰটো আছে এখন ৰম্বাস আকৃতিৰ পথাৰত 18 জনী গাই গৰুৱে খাবৰ কাৰণে হেউজা ঘাঁহ আছে যদি ৰম্বাস্তৰ প্ৰতিটো বাহুৱে 30 মিটাৰ আৰু ইয়াৰ দীৰ্ঘতম কোণটো 48 মিটাৰ তেন্তে প্ৰতিজনী গাই গৰুৱে ঘাঁহনিখনৰ মুঠ কালিৰ অংশ কিমানকৈ পাব প্ৰথম কথা আমাক কি দিছে যে ৰম্বাস আকৃতিৰ এখন পথাৰৰ কথা কৈছে আৰু সেই ৰম্বাস্তৰ প্ৰতিটো বাহু আমাৰ 30 মিটাৰ বুলি কৈছে অৰ্থাৎ ৰম্বাসৰ বাহুবিলাক আমাৰ কি হয় সমান হয় আৰু ইয়াৰ যিটো দীৰ্ঘতম কৰ্ণ আছে সেই কৰ্ণটো 48 মিটাৰ বুলি কৈছে প্ৰথমতে আমি কি কৰিব লাগিব সেই ৰম্বাস্তৰ ক্ষেত্ৰফলটো আমি নিৰ্ণয় কৰিব লাগিব তো আমাক কি আছে ধৰা ABCD ৰম্বাস্তৰ AB BC CD AD সমান কিমান অৰ্থাৎ প্ৰত্যেকটো বাহু আমাৰ কি 30 মিটাৰ বুলি আছে আৰু আমি জানো ৰম্বাসৰ প্ৰতিটো বাহু আমাৰ কি হয় সমান হয় আৰু BD কৰ্ণ এইডাল আমাক কিমান আছে 48 বুলি এটা এই ৰম্বাসডালে কি কৰি ৰম্বাসৰ এই কৰ্ণডালে কি কৰিছে আমাক এই ৰম্বাসটোক দুটা সমান ত্ৰিভুজত ভাগ কৰিছে বুজি পাইছানে গতিকে সমান ত্ৰিভুজত যেতিয়া ভাগ কৰিছে আমি এটা ত্ৰিভুজৰ যদি কালি নিৰ্ণয় কৰো গতিকে দ্বিতীয় ত্ৰিভুজটো কালিও সেই একেই হ'ব গতিকে আমি প্ৰথমতে ধৰা ABD ত্ৰিভুজটোৰ আমি কালি নিৰ্ণয় কৰিম ABD ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব যাতে আমি কি কৰিম এই বাহুকেইটাৰ পৰা অৰ্থাৎ ত্ৰিভুজটোৰ আমি অৰ্ধ পৰিমাপ উলিয়াই ল'ম এতেকে ABD ত্ৰিভুজৰ অৰ্ধ পৰিমাপ কি হ'ব আমাৰ অৰ্ধ পৰিমাপটো S equal to কিমান আছে 30 48 আৰু 30 plus 48 plus 30 divided by 2 তো কি হ'ব 30 30 60 60 লগত যদি 40 যোগ কৰো 100 108 হল এটো 2 ৰে
5 বাৰ 2 4 বাৰ তো 54 পালো মিটাৰ আমি পৰিসীমা অৰ্ধ পৰিসীমাটো এই ত্ৰিভুজটোৰ গতিকে ABD ত্ৰিভুজৰ কালিটো আমাৰ কি হ'ব এতেকে ত্রিভুজ ABD কালিটো আমাৰ কিমান হ'ব ইয়াত ধৰা তুমি S minus A S minus B টো এনেকৈ উলিয়াই ল'ব পাৰা S minus এতে কি হ'ব এতিয়া AB ধৰা S minus A AB সমান কিমান হ'ব S মানে আমি 54 পাইছিলোঁ 54 minus 30 তাৰপিছত S BD ধৰা এইটো 54 minus BD মানে আমাৰ কি আছিল 48 আৰু S DA বা AD 54 minus AD মানে কিমান আছে 30 তো 54 পৰা 30 এইটো 24 হ'ব এইটো কি হ'ব 14 ৰ 8 6 আৰু 4 এইটো 6 হ'ব এইটো তাৰপিছত আমাৰ আৰু কি আছে এইটো 54 এইটো আমাৰ কি হ'ব 24 হ'ব তো এটা কালিটো আমাৰ ইয়াত বহাই দিয়া সূত্ৰটো এনে সূত্ৰটো কি আছিল S minus AB S minus BD S minus BD S minus AD তো মানকেইটাটো আমি ইয়াত উলিয়াইছিলোঁ S মানে কিমান আছিলে 54 ইনটু S minus AB মানে আমাৰ 24 S minus BD মানে 6 আৰু এইটো 24 9 into 6 কৰা 6 into 4 কৰা ইয়াত 6 আছে আকৌ 6 into 4 কি ওলাই আহিব এটা 6 দুটা 6 হয়নে প্ৰথমতে এইটো 9 টোৰ পৰা আমাৰ 3 এটা অৰ্থাৎ 9 ৰ বৰ্গমূল কি 3 গতিকে 3 এটা ওলাই আহিলে তাৰপিছত এই দুটা 6 ৰ পৰা এটা 6 ওলাই আহিলে আকৌ এই দুটা 4 ৰ পৰা এটা 4 ওলাই আহিব আৰু এই দুটা 6 ৰ পৰা আৰু এটা 6 ওলাই আহিব তো কি হ'ল 6 3 18 আৰু 6 4 24 এই দুটা পূৰণ কৰি চোৱা 24 আৰু 18 8 4 32 2 হাতে গেল 3 4 4 4 3 7 8 2 16 6 হাততে 2 2 1 3 তো 7 6 13 3 3 1 4 4 3 2 তো আমি কি পালো এই ত্রিভুজৰ কালি 432 মিটাৰ স্কয়াৰ এতিয়া আমিতো কৈছে যে ৰম্বাসৰ দীঘল কৰ্ণডালে আমাক কি কৈছে এই ত্রিভুজটো দুটা সমান ত্রিভুজত ভাগ কৰিছে গতিকে এই ৰম্বাসৰ কালি কি হ'ব এতেকে A B C D ৰম্বাসৰ কালি কিমান হ'ব আমাৰ 2 into ABD ত্রিভুজৰ কালি ABD ত্রিভুজৰ কালি সমান কিমান হ'ব 2 into 4 3 2 সমান কিমান হ'ব আমাৰ 2 2 4 3 2 6 আৰু 7 2 8 864 মিটাৰ স্কয়াৰ হ'ব এই ৰম্বাসটোৰ কালি এতিয়া আমাক সুধিছিলে যে প্ৰতিজনী গাই গৰুৱে ঘাঁহনিখনৰ মুঠ কালিৰ কিমান অংশকৈ পাব তাৰমানে এতিয়া প্ৰতিজনী গাই গৰুৱে ঘাঁহনিখনৰ মুঠ কালিৰ অংশ পাব কিমানজনী গাই গৰু আছিল আমাৰ 18 18জনী গাই গৰুৰে আমি কি কৰিব লাগিব আমাৰ যিটো কালি ওলাইছিলে 864 ইয়াক হৰণ দিব লাগিব তো হৰণ দিলে আমাৰ কি হ'ব প্ৰথমতে 9 ৰে দিয়া 9 ৰে 18ক দুইবাৰ গ'ল তাৰপিছত 9 ৰে ইয়াক কি হ'ব 9 9 গুণ 72 9 গুণ 81 হয়নে 9 বাৰ দিয়া 81 কি থাকিল 5 থাকিল 86 লৈকে গতিকে 54 হ'ল 9 গুণ 54 2 দি দিয়া 7 2 গুণ 8 1 থাকিল 16 8 2 গুণ 16 তো 48 48 তো 48 মুঠ কালিৰ কিমান অংশ হ'ব 48 স্কয়াৰ মিটাৰ স্কয়াৰ তাৰমানে ইমানখিনি পাব একজনী গাই গৰুৱে
তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই থেংক ইউ